গাইজ আজি আমাৰ দোকান ঘৰটো যে টিং লগাই আছে দেই গাইজ। ইয়াত ওপৰত উঠি লৈ মানুহবিলাকে ওপৰত উঠি আছে। মই দূৰৰ পৰা দেখাইছোঁ, আমাৰ খুৰাদৌহঁত আছে যে এইয়া টিং মানুহ লগাই আছে চব। আজি টিং লগোৱা কাম সম্পূৰ্ণ হৈ গ'ল। শিল বালি আৰু টিং চিং অনা হ'ল আৰু তাৰপিছত এই টিং লগাই আছে পুৰা টোটেলটি মানুহ উঠি আছে আৰু মানুহ পুৰা আহি আছে। কেনেকুৱা লাগিছে আপোনালোকে কওকচোন বাৰু। আমাৰ এইটো ঘৰত ভৱিষ্যতলৈকে দোকান এখন দি বহি খাব পাৰিমনে বাৰু 2 টকালৈ। আৰু মেইন ৰাস্তাটো কি ধুনীয়া লাগিছে নহয়নে বাৰু। এই মানুহ আহি আছে, আমাৰ চিমেণ্টৰ কামো কৰিছে আৰু লগে লগে এয়া মানুহ, আমাৰ মানুহজনো আছে, ইয়াৰ বাবু আছে, তাৰপৰা ইয়াত দেওহঁত আহি আছে, ইয়াত দেও মিস্ত্ৰী এইজন আমাৰ খুৰা, এজন খুৰা। এইফালে অটো টমটম আহি আছে। ইয়াত তাৰ পৰা আহি পালোহি, ঘৰটো দেখুৱাই আহি পালোহি আলহীক চাহ দিবৰ কাৰণে। বহুত মানুহ হৈ গৈছে। বিস্কুট হয়তো নজুৰিবও পাৰে, বিস্কুট আছে ওচৰত। আমাৰ দোকান বজাৰ একেবাৰে নাই দেই, দোকান বজাৰ নাই আৰু 1 লাইন বিস্কুট আছে। তাৰপিছত এয়া পিঠাগুড়ি অলপমান পকৰি নিচিনাকৈ পিঠাগুড়ি বনাই লৈছোঁ আৰু এয়া চাহ 1 চচ উঠাই লৈছোঁ। এইপিনেও বনাই আছোঁ। এয়া তাকে ওপৰত টিঙৰ ওপৰত আছে যে, নামি আহিলে চাহ তেখেতলোকক দিম আৰু অকণ সেইটো বুলিয়ে আপোনালোকক এয়াই দেখুৱাই দিছোঁ। কিনো ক'ম আৰু, যেনে তেনে দিনটো পাৰ কৰিব লাগিব আৰু এয়া মানুহ কৰিব লাগিব। ঘৰৰ কামো গোটেইখিনি কাম আজৰি কৰি অকণমান আজৰি হ'লে ইফালে ইফালে যাব পাৰিম, কাম কৰিব পাৰিম। তাকে আপোনালোকক কওঁ বুলি। ৰাতিপুৱা সকলো ভালেই চাগে, আমাৰো ভালেই আৰু সেইটোকে কওঁ বুলি আপোনালোকক